নমস্কাৰ প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি বিশ্বজুৰি এতিয়া মৃত্যুৰ কিৰিলি কালৰূপী কৰোনাই বিশ্বজুৰি প্ৰাণ ললে 1.5 লাখৰো অধিক লোকৰ কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1,65,056 জনলৈ বিশ্বজুৰি কৰোনা গ্ৰাসত পৰিছে 24,06,836 গৰাকী লোক ৰিপিনে ছখন দেশত লাখৰ ঘৰত অতিক্ৰম কৰিছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই আমেৰিকাত সৰ্বাধিক 7,63,832 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই মহামাৰী আৰু কোভিড-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুমুখত পৰিছে 40,553 জন লোক স্পেইনত 1,94,674 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 20,453 জনৰ ইটালীত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1,78,972 গৰাকী আৰু মৃত্যু হৈছে 23,660 জনৰ ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত 16,116 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 2,302 গৰাকী লোক ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 519 জনৰ উল্লেখযোগ্য যে প্ৰতি মুহূৰ্তত বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা কিন্তু এই পৰ্যন্ত কালৰূপী কৰোনা ভাইৰাছক নিশেষ কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসী আৰু পুনৰ এবাৰ আমি জনাইছো এই সন্দৰ্ভত যেহেতু সবিশেষ খবৰ আমি জনাই আহিছো বিশ্বজুৰি এতিয়া মৃত্যুৰ কিৰিলি কালৰূপী কৰোনাই বিশ্বজুৰি প্ৰাণ ললে 1.5 লাখৰো অধিক লোকৰ কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1,65,056 জনলৈ বিশ্বজুৰি কৰোনা গ্ৰাসত পৰিছে 24,06,836 গৰাকী আৰু ইপিনে ছখন দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই আমেৰিকাত সৰ্বাধিক 7,63,832 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই মহামাৰীত কোভিড-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুমুখত পৰিছে 40,553 গৰাকী স্পেইনত 1,94,674 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 20,453 জনৰ ইটালীত কৰোনা ভাইৰাছত আক্ৰান্ত সংখ্যা 1,78,972 গৰাকী আৰু মৃত্যু হৈছে 23,660 জনৰ ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত 16,116 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 2,302 গৰাকী লোক ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 519 জনৰ উল্লেখযোগ্য যে প্ৰতি মুহূৰ্তত বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা কিন্তু এই পৰ্যন্ত কালৰূপী কৰোনা ভাইৰাছক নিশেষ কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসী আৰু ভাৰতত কৰোনাত আক্ৰান্ত 16,116 জন মৃত্যু হৈছে 519 জনৰ চীনত কৰোনাত আক্ৰান্ত 82,747 জন মৃত্যু হৈছে 4,632 জনৰ ইটালীত কৰোনাত আক্ৰান্ত 1,78,972 জন মৃত্যু হৈছে 23,660 জনৰ স্পেইনত কৰোনাত আক্ৰান্ত 1,98,674 জনৰ মৃত্যু হৈছে 20,453 জনৰ ফ্ৰান্সত কৰোনাত আক্ৰান্ত 1,52,894 জন মৃত্যু হৈছে 19,718 জনৰ ইৰাণত কৰোনাত আক্ৰান্ত 82,211 জন মৃত্যু হৈছে 5,118 জনৰ আমেৰিকাত কৰোনাত আক্ৰান্ত 7,63,832 জন মৃত্যু হৈছে 40,553 জন ব্ৰেকিং নিউজ দেশত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 16,000 অতিক্ৰম কৰিছে আজিৰ দিনটোত দেশত আক্ৰান্তৰ সংখ্যা 16,116 গৰাকীলৈ বৃদ্ধি পাইছে আৰু এই পৰ্যন্ত দেশত কোভিড-19ত 519 জন লোকৰ মৃত্যু হৈছে দেশত মৃত্যু হোৱা লোকৰ 40% মৃত্যু হৈছে মহাৰাষ্ট্ৰত পশ্চিম ভাৰতৰ ৰাজ্যখনত এই পৰ্যন্ত মৃত্যু হৈছে 211 গৰাকী লোকৰ আক্ৰান্তৰ ক্ষেত্ৰতো মহাৰাষ্ট্ৰ দেশৰ ভিতৰত আগত আছে আৰু এই পৰ্যন্ত ৰাজ্যখনত 3,651 গৰাকী লোক আক্ৰান্ত হৈছে মাৰাত্মক ভাইৰাছত মহাৰাষ্ট্ৰৰ পিছত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ৰাজধানী চহৰ দিল্লী আৰু গুজৰাট দিল্লীত 1,893 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ উপৰিও প্ৰাণ হেৰুৱাইছে 43 গৰাকী লোকে গুজৰাটত এই পৰ্যন্ত 1,604 গৰাকী লোক মহামাৰী কৰোনাত আক্ৰান্ত হৈছে আৰু ৰাজ্যখনত এই মুহূৰ্তলৈকে 58 গৰাকী লোকৰ মৃত্যু হৈছে আৰু ইতিমধ্যে আমি দেখুৱাইছো যে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গতিকে আজিৰ দিনটো কি আপডেট আছে কিয়া টিভি স্ক্ৰীনত আপুনি প্ৰত্যক্ষ কৰিছে মহাৰাষ্ট্ৰত 3,651 গৰাকী এই মুহূৰ্তলৈকে আক্ৰান্ত হৈছে 211 গৰাকী মৃত্যু হৈছে অৰ্থাৎ সৰ্বাধিক দিল্লীত হৈছে 1,893 আৰু মৃত্যু হৈছে 42 দ্বিতীয় স্থানত দিল্লী আছে গুজৰাটতো 1,604 আৰু মৃত্যু হৈছে 58 জন লোকৰ মধ্যপ্ৰদেশৰ কথা যদি কওঁ 1,407 মৃত্যু হৈছে 70 জন লোকৰ আৰু ঠিক তেনেধৰণে তামিলনাডুত 1,372 আৰু মৃত্যু হৈছে 15 জন তলাবন্ধত ৰাজপথে ঘূৰিছে যমৰাজ
হাতত গদা আৰু লগত দুট লৈ তলাবন্ধৰ পৰিৱেশ পৰ্যবেক্ষণ কৰিছে যমৰাজাই তাৰ মাজতে যমৰাজাই গদাৰে কুবাইছে লকডাউন ভংগকাৰী দৰাচলতে কৰ্ণাটক আৰক্ষীৰ কৰোনা বিৰোধী সজাগতামূলক কাৰ্যসূচী তলাবন্ধৰ সময়ছোৱাত ঘৰতে সুৰক্ষিত থকাৰ আহ্বানেৰে কৰ্ণাটক আৰক্ষীয়ে লৈছে এই বিশেষ পদক্ষেপ কৰ্ণাটক আৰক্ষীয়ে যমৰাজৰ বেশত ৰাজপথত চলাইছে তালাচী অভিযান তলাবন্ধৰ সময়ত অনাহকত ঘৰৰ পৰা ওলাই অহা লোকক গদা আৰু তৰোৱাল দেখুৱাই খেদি পঠিয়াইছে যমৰাজ চকী আৰক্ষীয়ে বিভিন্ন পন্থা হাতত লৈছে বিভিন্ন ধৰণে ৰাইজক বুজাবলৈ চেষ্টা কৰিছে তলাবন্ধৰ সময়ছোৱাত এনেধৰণে ৰাইজ বাহিৰলৈ ওলাই আহিছে কিয় ওলাই আহিছে যাতে তেওঁলোক ভিতৰতে থাকে সুৰক্ষিত হৈ থাকে তাকে বুজাবৰ বাবে বিভিন্ন ধৰণৰ পন্থা হাতত লৈছে আৰক্ষী আৰু এয়া তাৰে এটা দৃশ্য আমি দেখুৱাইছো কৰবাত যদি আৰক্ষীয়ে কৰোনাৰ ভাও লৈছে অৱশ্যে JMCHৰ বিশেষ কোঠা 14 দিনৰ বাবে আছুতীয়াকৈ ৰাখিব টিব্ৰেৱালক স্পেনিছ গাৰ্ডেন খুলিলেহে ঘৰলৈ যাব মনীষ টিব্ৰেৱাল সংবাদমেলত এই ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত 34 গৰাকী মুকলি কৰা হৈছে 17 জনক এতিয়াও চিকিৎসালয়তে আছে 16 গৰাকী কৰোনা আক্ৰান্ত ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে এজন লোক ইপিনে আজি সোণাপুৰ আৰু লখিমপুৰৰ পৰাও কৰোনা আক্ৰান্তক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে তেজৰ নমুনা পৰীক্ষা নিগেটিভ আহিলে মুকলি কৰা হ'ব কৰোনা আক্ৰান্ত কিন্তু পুনৰ এবাৰ আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যে মহানগৰীত একমাত্ৰ কৰোনা আক্ৰান্তই আৰোগ্য লাভ কৰিছে JMCHৰ পৰা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে মনীষ টিব্ৰেৱালক অৱশ্যে JMCHৰ বিশেষ কোঠা 14 দিনৰ বাবে আছুতীয়াকৈ ৰখা হ'ব টিব্ৰেৱালক স্পেনিছ গাৰ্ডেন খুলিলেহে ঘৰলৈ পঠিয়াই দিয়া হ'ব মনীষ টিব্ৰেৱালক সংবাদমেলত এই কথা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত 34 গৰাকীক মুকলি কৰা হৈছে 34 গৰাকীৰ ভিতৰত মুকলি কৰা হৈছে 17 জনক আৰু এতিয়াও চিকিৎসালয়ত 16 গৰাকী কৰোনা আক্ৰান্ত আছে এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে এজন লোক ইপিনে আজি সোণাপুৰ আৰু লখিমপুৰৰ পৰাও কৰোনা আক্ৰান্তক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে তেজৰ নমুনা পৰীক্ষা নিগেটিভ যদি আহে তেতিয়াহ'লে মুকলি কৰি দিয়া হ'ব সাংবাদিক বন্ধুসকল আপোনালোকে জানে যে আমাৰ অসমত সৰ্বমুঠ আমি 34 জন কোভিডৰ পজিটিভ পেচেণ্ট আমি পাইছিলোঁ তাৰে এগৰাকী কোভিড পেচেণ্ট দুৰ্ভাগ্যজনকভাৱে শিলচৰ মেডিকেল কলেজ আৰু হস্পিটালত কৰোনা ভাইৰাছ সম্পৰ্কীয় কমপ্লিকেশ্যনত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা আঁতৰি যায় 33 গৰাকী পেচেণ্টক আমি চিকিৎসা কৰি থাকোঁ আৰু যোৱাকালিলৈকে আমি 12 গৰাকী পেচেণ্টক আমি ৰিলিজ কৰিবলৈ বা ডিসচাৰ্জ কৰিবলৈ আমি সক্ষম হওঁ পৰৱৰ্তী পৰ্যায়ত আজি আমি অলপ আগতে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত 4 জন পেচেণ্টক আমি ডিসচাৰ্জ কৰি আহিছো এই 4 গৰাকী পেচেণ্টৰ নাম আপোনালোকে মোৰ টুইটাৰ একাউণ্টত চাই ল'ব পাৰিব আৰু অলপ পিছতে আৰু 4 গৰাকী পেচেণ্টক আমি ৰিলিজ কৰিলো আজি আমি গুৱাহাটী মেডিকেল কলেজ হস্পিটালত 2 গৰাকী পেচেণ্ট আমাৰ ট্ৰিটমেণ্টত আছিল এজন গুৱাহাটীৰ মনীষ টিব্ৰেৱাল আৰু ডিমাপুৰৰ ৰাজা জৈন আৰু তাৰে ভিতৰত আমি গুৱাহাটীৰ মনীষ টিব্ৰেৱালকো আজি ডিসচাৰ্জ কৰিছো মই আপোনালোকক জনাব খুজিছো যে আমাৰ মনীষ টিব্ৰেৱাল ডাঙৰীয়া 1 তাৰিখে আমাৰ চিকিৎসালয়ত এডমিশন হয় WHOৰ প্ৰটোকল মতে 5 দিনৰ ভিতৰত আমি তেওঁক দুবাৰ পৰীক্ষা কৰো 5 তাৰিখে আমি প্ৰথম পৰীক্ষা কৰো WHOৰ প্ৰটোকল মতে 2 তাৰিখে আৰু অৰ্থাৎ 8 দিনৰ দিনা তেওঁৰ 8 এপ্ৰিলত আমি টেষ্ট কৰো দ্বিতীয়টো অৰ্থাৎ সপ্তম দিনৰ দিনা 8 এপ্ৰিলত আমি তেওঁক নিগেটিভ পাওঁ 9 এপ্ৰিলত আমি তেখেতক আকৌ টেষ্ট কৰো আকৌ নিগেটিভ পাওঁ যোৱা 17 এপ্ৰিলত আমি আৰু এটা টেষ্ট কৰো তেখেতক নিগেটিভ পাওঁ 18 তাৰিখে আৰু এটা আমি টেষ্ট কৰো 18 তাৰিখেও আমি তেওঁক নিগেটিভ পাওঁ আৰু যদিও আজি প্ৰয়োজন নাছিলে তথাপিতে ৰিলিজ কৰাৰ আগতে আজিও এটা টেষ্ট কৰা হল হেতু আমি নিগেটিভ পালো আৰু সেই কাৰণে আমাৰ ডক্টৰ সকলে তেওঁ চেছ এক্সৰেও কৰিলে চেষ্টটো বৰ্তমান কোনো কমপ্লিকেশন নাই চেষ্ট ইজ 100% ক্লিয়াৰ আৰু ব্লাড কালেকশন আৰু ডক্টৰ সকলৰ ক্লিনিক্যাল এক্সামিনেশনৰ পিছত আমাৰ চিকিৎসকসকলে এটো সিদ্ধান্ত ললে যে তেখেতক আমি মেডিকেল কলেজৰ পৰা ডিসচাৰ্জ কৰিব পাৰো
স্পেনিছ গাৰ্ডেনত যিহেতু তেখেত বাসিন্দা আৰু স্পেনিছ গাৰ্ডেনখন কণ্টেইনমেণ্ট জোনৰ ভিতৰত আছে, কণ্টেইনমেণ্ট জোনত কোনো সোমাব নোৱাৰে আৰু ওলাব নোৱাৰে। সেইকাৰণে আমি টিবিৰিয়াল ডাঙৰীয়াক কৈছোঁ যে তেখেতে কোনোবা হোটেলত অবজাৰভেশ্যনত থাকিব পাৰে। আৰু পৰৱৰ্তী খবৰৰ মাজলৈ আহিছোঁ। বিশ্বত কৰোনা মহামাৰীয়ে অব্যাহত ৰাখিছে সংহাৰ লীলা। 1.5 লাখৰো অধিক হ'ল মৃত কৰোনা আক্ৰান্তৰ সংখ্যা। ভাৰততো অতিক্ৰম কৰিলে 500 ঘৰ। কিন্তু ৰাজ্যবাসীৰ সচেতনতা আৰু স্বাস্থ্য বিভাগৰ তৎপৰতাৰ বাবে ক্ষীপ্ৰ গতিৰে আগুৱাই যোৱা নাই সংক্ৰমণৰ হাৰ। প্ৰাণনাশী কৰোনা ভাইৰাছৰ কৰাল গ্ৰাসত সোমাই পৰিছে সমগ্ৰ বিশ্ব আৰু এই পৰ্যন্ত সমগ্ৰ বিশ্বজুৰি কোভিড-19ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে প্ৰায় 1.5 লক্ষাধিকে আৰু ভাৰতবৰ্ষত প্ৰাণ হেৰুৱাইছে কোভিড-19ত আক্ৰান্ত হৈ প্ৰায় 5 শতাধিক লোকে। মাৰাত্মক কৰোনা ভাইৰাছৰ মানচিত্ৰত সোমাই পৰিছে বিশ্বৰ আটাইবোৰ দেশ। এই পৰ্যন্ত সমগ্ৰ বিশ্বজুৰি মাৰাত্মক কোভিড-19ত আক্ৰান্তৰ সংখ্যা হ'ল 23,31,099। ইয়াৰে আৰোগ্য লাভ কৰিছে 5,98,584 জনে। মৃত্যুমুখত পৰিছে 1,60,952 জন। কৰোনা ভাইৰাছৰ মানচিত্ৰত সোমাই পৰা ভাৰতবৰ্ষত সম্প্ৰতি 32খন ৰাজ্যত বৃদ্ধি পাইছে কোভিড-19ৰ সংক্ৰমণ। টপ 10 ৰাজ্য কোনকেইখন আগবঢ়াইছো এখন চাৰ্ট। মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত ভাৰতবৰ্ষত শীৰ্ষত আছে মহাৰাষ্ট্ৰ। কোভিড-19ত সৰ্বাধিক আক্ৰান্ত হোৱা ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা হ'ল 3,651 জন। দ্বিতীয় স্থানত আছে ৰাজধানী দিল্লী। দিল্লীত আক্ৰান্তৰ সংখ্যা 1,893। তৃতীয় স্থানত থকা মধ্যপ্ৰদেশত আক্ৰান্তৰ সংখ্যা 1,407। গুজৰাটত 1,376, তামিলনাডুত 1,372, ৰাজস্থানত 1,351, উত্তৰ প্ৰদেশত 969, তেলেংগানাত 809, অন্ধ্ৰপ্ৰদেশত 603 আৰু কোভিড-19ত আক্ৰান্তৰ সংখ্যাৰে 10ম স্থানত আছে কেৰালা। আক্ৰান্তৰ সংখ্যা 400। আৰু ইফালে অসমত 34 জনতকৈ বৃদ্ধি পোৱা নাই কোভিড-19ত আক্ৰান্তৰ সংখ্যা। অসমত আজিৰ দিনটোলৈকে মাৰাত্মক কোভিড-19ত আক্ৰান্তৰ সংখ্যা হ'ল 34। ইয়াৰে ইতিমধ্যে 17 জনে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই পৰ্যন্ত ৰাজ্যখনত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে এজনৰ। যি সময়ত মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, দিল্লীৰ দৰে ৰাজ্যত কৰোনা ভাইৰাছৰ সংহাৰ অব্যাহত আছে, তেনে সময়তে অসমত নিজামুদ্দিন সংযোগ থকাৰ পিছতো কিছু নিয়ন্ত্ৰণলৈ আহিছে এই কোভিড-19ৰ সংক্ৰমণৰ শৃংখলা। আৰু এই চেইন কিছু পৰিমাণে ব্ৰেক হোৱা বুলিও দাবী কৰিছে খোদ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 34 জন কোভিডৰ পজিটিভ পেচেণ্ট আমি পাইছিলোঁ আৰু যোৱাকালিলৈকে আমি 12 গৰাকী পেচেণ্টক আমি ৰিলিজ কৰিবলৈ বা ডিসচাৰ্জ কৰিবলৈ আমি সক্ষম হওঁ। পৰৱৰ্তী পৰ্যায়ত আজি আমি অলপ আগতে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত 4 জন পেচেণ্টক আমি ডিসচাৰ্জ কৰি আহিছোঁ। আজি আমি গুৱাহাটী মেডিকেল কলেজ হস্পিটালত 2 গৰাকী পেচেণ্ট আমাৰ ট্ৰিটমেণ্টত আছিলে। এজন গুৱাহাটীৰ মনীষ তিবিৰিৱাল আৰু ডিমাপুৰৰ ৰাজা জৈন আৰু তাৰে ভিতৰত আমি গুৱাহাটীৰ মনীষ তিবিৰিৱালকো আজি ডিসচাৰ্জ কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ বাবে স্বাস্থ্য বিভাগক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত সাংবাদিকক সম্বোধন কৰি স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীৰ মন্তব্য, জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰীয়ে লৈছিল লকডাউনৰ সিদ্ধান্ত আৰু জনসাধাৰণে সম্পূৰ্ণকৈ সঁহাৰি জনাইছে লকডাউনক। অসম চৰকাৰে জনসাধাৰণক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি আহিছে। দ্বিতীয় পৰ্যায়ত লকডাউন জনতাই সম্পূৰ্ণকৈ মানিছে। শ্ৰমিক, কৃষকক সহযোগিতা আগবঢ়াইছে। কৃষকৰ সামগ্ৰী যাতে লোকচান নহয় তাৰ বাবে লোৱা হৈছে ব্যৱস্থা। লগতে অহা 3 মেলৈ অসমবাসীয়ে ঘৰত থাকি লকডাউন মনাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলৰ যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে সেইসমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত কথা পতা হৈছে। এককালীন সাহায্য প্ৰদান কৰা হৈছে বিদেশত থকা লোকসকলকো। 20 এপ্ৰিলৰ পাছত কি ধৰণৰ শিথিলতা প্ৰদান কৰা হ'ব সেয়া সোমবাৰে মুখ্য সচিবে জনাব বুলিও উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। Emergency and essential.
এই সেৱা নিষ্ঠাৰে আগবঢ়োৱাৰ নিমিত্তে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কোভিড-19ৰ বিৰুদ্ধে দক্ষতাৰে যুঁজ দিয়াৰ নিমিত্তে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলে মিলিত প্ৰচেষ্টাৰে দৃঢ়তাৰে বহু উল্লেখযোগ্য পদক্ষেপ লৈছে, যাৰ বাবে আজি অসমৰ 33খন জিলাতে স্বাস্থ্য বিভাগে যাৱতীয় সম্পূৰ্ণ প্ৰস্তুতি কৰি পেলাইছে, যাৰ ফলত জনসাধাৰণৰ মনত বিশ্বাসযোগ্যতা বৃদ্ধি পাইছে আৰু সকলোৱে এতিয়া এই কথা মোক টেলিফোন যোগেও জনাইছে যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে যিখিনি পদক্ষেপ লৈছে তাৰ বাবে আজি অসমৰ ৰাইজে এই কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে মনোবল পাইছে। এইটো এটা অত্যন্ত উল্লেখযোগ্য বিষয়। মই বিশ্বাস ৰাখিছোঁ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাৰ 3.30 লক্ষ লোকৰ নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে কোভিড-19ৰ এই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা প্ৰতিগৰাকী ব্যক্তিক পৰিত্ৰাণ দিয়াৰ নিমিত্তে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰ সংকল্পবদ্ধ, প্ৰতিজ্ঞাবদ্ধ। দ্বিতীয় পৰ্যায়ৰ লকডাউন অব্যাহত থাকিলেও 20 এপ্ৰিলৰ পৰা গতি ল'ব বহুবোৰ চৰকাৰী কাৰ্যালয় আৰু ঔদ্যোগিক প্ৰতিষ্ঠানে। কি কাৰ্যালয় খোলা থাকিব, কি সেৱা মুকলি হ'ব, এক বিশেষ ৰিপৰ্ট। 20 এপ্ৰিলৰ পিছত কি কৰিব লাগিব তাৰ নিৰ্দেশনা আপোনালোকে লাভ কৰিলে। সকলোৰে মনত প্ৰশ্ন, 3 মে'ৰ পিছত কি হ'ব? শিথিল হ'বনে লকডাউন? 3 মে'ত লকডাউন প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা থাকিলেও কিন্তু ৰেল আৰু বিমান চলাচল আৰম্ভ কৰাৰ সম্ভাৱনা একেবাৰে নাই। ইতিমধ্যে ARCI টিকট বুকিঙৰ প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিছিল 4 মে'ৰ পিছৰ বিমানৰ বাবে। কিন্তু তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে এতিয়ালৈকে যাত্ৰীবাহী বিমান চলাচলৰ কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে। আনহাতে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল 1 জুনৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা। ইতিমধ্যে ঘোষণা কৰা হৈছে 21 এপ্ৰিলৰ পৰা আংশিকভাৱে শিথিল হ'ব লকডাউন। মাস্ক পিন্ধি আৰু সামাজিক ব্যৱধান মানি চলি সচিবালয়কে ধৰি চৰকাৰী কৰ্মচাৰীসকলেও আৰম্ভ কৰিব কাম কাজ। আনহাতে কাৰ্যালয়সমূহত ধূমপান সেৱনৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা। কাৰ্যালয়সমূহত উপ সচিব আৰু ঊৰ্ধ আমোলাৰ উপস্থিতি 100% থাকিব লাগিব। প্ৰয়োজন সাপেক্ষে আহিব লাগিব প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসকল। আনহাতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ উপস্থিতি হ'ব 33%। প্ৰতিটো বিভাগৰ মুৰব্বীয়ে ল'ব প্ৰয়োজনীয় সিদ্ধান্ত। বেংকসমূহ পূৰ্বৰ সময়তে খুলিব আৰু বন্ধ হ'ব। চলিব অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনসমূহো। চলাচল আৰম্ভ হ'ব মাছ কঢ়িওৱা বাহনৰো। জলসিঞ্চন আৰু জল সংৰক্ষণৰ কাম আৰম্ভ হ'ব। খোলা থাকিব তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগ। মুকলি হ'ব চৰকাৰী সেৱাৰ বাবে থকা ডাটা আৰু কল চেণ্টাৰ। খুলিব কৃষি সা সঁজুলি আৰু যন্ত্ৰপাতিৰ দোকান, খোলা থাকিব পশুৰ খাদ্যৰ দোকান আৰু গোশালাসমূহ। খোলা হ'ব ডাকঘৰ আৰু টেলিকমিউনিকেশ্যন সেৱা। খুলিব পাৰিব হাইৱেৰ ধাবা আৰু ট্ৰাকৰ গেৰেজো। শেহতীয়াকৈ অনলাইন বিক্ৰেতা প্ৰতিষ্ঠানসমূহলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। লকডাউনৰ সময়ছোৱাত ই-কমাৰ্চ কোম্পানীসমূহে বেচিব নোৱাৰিব কোনো ধৰণৰ অনাৱশ্যকীয় সামগ্ৰী। ইটা ভাটা আৰু মৰাপাট উদ্যোগৰ কামো আৰম্ভ হ'ব। 20 এপ্ৰিলৰ পৰা টোল গেটসমূহো খোলা হ'ব। খোল খাব ৰহা টোল গেট, খোল খাব পানগাঁও টোল গেট, খোল খাব দাহালপাৰা টোল গেট। তলাবন্ধাৰ মাজতে ডিব্ৰুগড়ৰ ৰাজপথত নিশা আৰক্ষীৰ এটা বৃহৎ দল। আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি হোমগাৰ্ডলৈকে নিশা একত্ৰিত হ'ল থানা চাৰিআলিত। কিন্তু হঠাৎ কিয় একত্ৰিত হ'ল ডিব্ৰুগড়ৰ প্ৰতিখন থানা, আউটপোষ্টৰ অফিচাৰ, হাবিলদাৰ, চিপাহী, হোমগাৰ্ড? যেতিয়া আপোনালোকে ডিউটি কৰি থকা অৱস্থাত বহুতখিনি আপোনালোকৰ অসুবিধাৰ সন্মুখীন হয়। ছাৰ আছে, ছাৰকো ফোন কৰিব পাৰে। এতিয়া বৰ্তমান যিটো চিৰিয়াছনেছ, যিটো এটা এই পৰিস্থিতি আছে, মানুহৰ ওপৰত ৰেছপনচিবিলিটি আমাৰ আছে। নিশা ডিব্ৰুগড় আৰক্ষীক প্ৰশিক্ষণ প্ৰদান কৰি থকাৰ সময়ৰ বিশেষ দৃশ্য। ডিব্ৰুগড় সদৰ থানাৰ লগতে প্ৰতিখন থানা, আউটপোষ্টৰ প্ৰতিজন অফিচাৰ, হাবিলদাৰ, চিপাহী, হোমগাৰ্ডক অহা 20 তাৰিখলৈকে কেনেদৰে দায়িত্ব পালন কৰিব লাগিব আৰু তাৰ পিছত
তিনি মেলৈ কি ব্যৱস্থা ল'ব লাগিব সেই বিষয়ে সজাগতা আনিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ডিব্ৰুগড় আৰক্ষীৰ উচ্চপদস্থ বিষয়াই। এই বিশেষ দৃশ্য ডিব্ৰুগড় সদৰ থানাৰ সমীপৰ থানা চাৰিআলিৰ। সদৰ থানাত কৰ্মৰত আৰক্ষীক আগন্তুক দিনবোৰত কেনেদৰে দায়িত্ব পালন কৰিব লাগিব, লগতে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু আৰক্ষীৰ বাবে কি নিৰ্দেশনা আছে সকলোবোৰ অসমীয়াত বুজাই সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আৰক্ষী অধীক্ষক শ্ৰী জিটিয়ে। বেলেগ এটা অৰ্ডাৰ আহিছে আমাৰ MHA और यूनियन गवर्नमेंट ऑफ इंडिया আমি কনস্টেবল হোমগার্ড সবক আমি বুঝাই দিছো। সো ফেস মাস্ক মানে কি ফেস মাস্ক মানে খালি এইটো মাস্ক নহয়, গামোচা পিন্ধিলেও বা কিবা মানে কাপোৰ পিন্ধিলেও আলাও কৰিব পাৰে আৰু মানে থু পেলালে মানে আমি একশ্যন ল'ব লাগিব আৰু পিলিয়ন ৰাইডিং মানা কৰা হৈছে। এই গোটেইখিনি বস্তুটো আমি মানে সবক বুঝাই দিছো। ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে সময় বিৰতি। স্বাগতম বিৰতিৰ পাছত মহানগৰী একমাত্ৰ কৰোনা আক্ৰান্তৰ আৰোগ্য লাভ GMCHৰ পৰা মুকলি কৰি দিয়া হল মনীষ তিব্ৰেৱালক। অৱশ্যে GMCHৰ বিশেষ কোঠা 14 দিনৰ বাবে ৰখা হ'ব তিব্ৰেৱালক। স্পেনিছ গাৰ্ডেন খুলিলেহে ঘৰলৈ অনা হ'ব মনীষ তিব্ৰেৱালক। সংবাদমেলত এই কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত 34 গৰাকীৰ ভিতৰত 17 জনক মুকলি কৰি দিয়া হৈছে আৰু এতিয়াও চিকিৎসালয়ত 16 গৰাকী কৰোনা আক্ৰান্ত আছে। ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে এজন লোকৰ। ইপিনে আজি সোণাপুৰ আৰু লখিমপুৰৰ পৰাও কৰোনা আক্ৰান্তক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। তেজৰ নমুনা পৰীক্ষা নিগেটিভ আহিলে মুকলি কৰি দিয়া হ'ব কৰোনাত আক্ৰান্তসকলক। আৰু ইতিমধ্যে আমি মনীষ তিব্ৰেৱালৰ কথা বা প্ৰসংগ উল্লেখ কৰিছোঁ। মনীষ তিব্ৰেৱালক যিহেতু 14 দিনৰ বাবে পুনৰ ৰখা হ'ব, কাৰণ এই মুহূৰ্তত স্পেনিছ গাৰ্ডেনলৈ অনাব পৰা নাযাব। গতিকে যি সময়ত স্পেনিছ গাৰ্ডেন খোলা হ'ব সেই সময়ছোৱাত তেওঁক বাসগৃহলৈ লৈ অনা হ'ব। আৰু ইতিমধ্যে আমি জনাইছোঁ যে কিমান সংখ্যক লোক আচলতে আক্ৰান্ত হৈছে আৰু 34 গৰাকীৰ ভিতৰত মুকলি কৰি দিয়া হৈছে ইতিমধ্যে 17 জনক আৰু 16 গৰাকী কৰোনা আক্ৰান্ত এতিয়াও আছে চিকিৎসালয়তে। ৰাজ্যত এই পৰ্যন্ত কৰোনা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে এজনকৈ লোক আৰু সেই লোকজনৰ নিজামুদ্দিন কানেকশ্যন আছিল। ইপিনে আজি সোণাপুৰ আৰু লখিমপুৰৰ পৰাও কৰোনা আক্ৰান্তক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। তেজৰ নমুনা পৰীক্ষা নিগেটিভ আহিলে মুকলি কৰি দিয়া হ'ব কৰোনা আক্ৰান্তক। ভাল ফিল কৰি আছোঁ, ডিসচাৰ্জ হৈ গ'ল। আজি আশা আছিল কি স্পেনিছ গাৰ্ডেন যাব পাৰিলে ভাল আছিল, কিন্তু যেতিয়া তেওঁ মন্ত্ৰী মহোদয়ে ভালকৈ বুজালে কি স্পেনিছ গাৰ্ডেন কণ্টেইনমেণ্ট জ'ন আছে, চ' আইনটো আমাক মানিবই লাগিব আৰু যি আইন মানে ওৱান ৰুল ফৰ অল হ'ব লাগে। আৰু মোৰ একো নিৰাশা নাই কি মই আজি ঘৰত যোৱা নাই। 2-4-5 দিনৰ কথা আছে, 10 দিনৰ কথা আছে, বেছিকৈ বেছি 15 দিন লাগিব, ঘৰতো যাব পাৰিম। আৰু যি মই এটা ফিল কৰোঁ কি যি আইনবোৰ হ'ব লাগে এইটো চবৰ কাৰণে একে হ'ব লাগে আৰু আমাক ফ'ল' কৰিব লাগে। মোৰ একো নিৰাশা নাই সেই কথা। আজি যি ঘৰত যাব পৰা নাই, ডিসচাৰ্জ হোৱাৰ পিছতো পেইং কেবিনত থাকি আছোঁ, মোৰ কিন্তু মনত একো নিৰাশা নাই সেইটো। মনীষ তিব্ৰেৱাল আৰু ইতিমধ্যে মনীষ তিব্ৰেৱালে সংবাদ মাধ্যমৰ আগত জনাইছে যে তেওঁ নিৰাশ নহয় আৰু যি সময়ছোৱাত তেওঁ বাসগৃহলৈ আহিবলৈ দিয়া হ'ব বা স্পেনিছ গাৰ্ডেন খোলা হ'ব সেই সময়ছোৱাতে তেওঁ বাসগৃহলৈ আহিব। আৰু এই মুহূৰ্তত তেওঁ যিহেতু চিকিৎসালয়তে আছে, পেইং কেবিনত আছে, গতিকে তেওঁ অন্য লোককো আহ্বান জনাইছে সকলোৱে যাতে এই নীতি নিৰ্দেশনাসমূহ মানি চলে। স্পেনিছ গাৰ্ডেনত আছে আমাৰ সাংবাদিক হীৰক জ্যোতি মালাকাৰ। মই হীৰকৰ ওচৰলৈ যাম। হীৰক, যিহেতু মনীষ তিব্ৰেৱালক আজি পঠিয়াব পৰা হোৱা নাই, গতিকে আৰু 14 দিন কোৱাৰেণ্টাইনৰ পাছতহে তেওঁক অনা হ'ব, মই আৰু অধিক জানিব বিচাৰিম হীৰক। ইতিমধ্যে মনীষ তিব্ৰেৱালক যিহেতু কালি GMCHৰ পৰা ডিসচাৰ্জ দিয়া হৈছে আৰু তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ বুলি কৈছে, কিন্তু কণ্টেইনমেণ্ট জ'ন যিহেতু স্পেনিছ গাৰ্ডেন কণ্টেইনমেণ্ট জ'নত ৰখা হোৱাৰ বাবে আৰু 14 দিন যিহেতু তেওঁলোকৰ যি চিল কৰা আছিলে, চিল কৰা 14 দিন আৰু বৃদ্ধি কৰাৰ বাবে কালি যিহেতু প্ৰশাসনে 14 দিন বৃদ্ধি কৰিছে, তাৰে পৰিপ্ৰেক্ষিতত তেওঁ হয়তো হোটেল ল'বলৈ দিছিল, কিন্তু সকলোবোৰ হোটেল বন্ধ হৈ থকাৰ বাবে ইতিমধ্যে তেওঁক যি GMCHৰ যি পেইং কেবিন আছে সেই বা যি গেছ কেবিন আছে সেই গেছ কেবিনত ৰখা হ'ব আৰু অবজাৰ্ভেশ্যনত ৰখা হ'ব 14 দিন। আৰু তাৰ পিছতে যিহেতু 14 দিনৰ পিছত যি স্পেনিছ গাৰ্ডেনৰ
যি সিল কৰা আছিল সিল সমাপ্ত হ'ব তাৰ পিছতে তেওঁ ঘৰলৈ আহিব পাৰিব ইতিমধ্যে প্ৰশাসনে সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থাৰ মাজতে স্পেনিছ গাৰ্ডেন ৰখা আছে 4 তাৰিখৰ পৰা মই যি ক'ব বিচাৰিম 4 এপ্ৰিলৰ পৰা সম্পূৰ্ণ তেওঁলোকে চোৱা চিতা কৰিছে প্ৰশাসনে স্পেনিছ গাৰ্ডেন আৰু 4 এপ্ৰিলৰ পৰা যেহেতু গুৱাহাটী প্ৰথমজন কৰোনা আক্ৰান্ত ৰোগী মনীষ টিৱালৰ পজিটিভ পোৱাৰ পিছতে কৰোনা পজিটিভ পোৱাৰ পিছতে এই 4 এপ্ৰিলত সিজ কৰা হৈছিল বা সিল কৰা হৈছিল আৰু তাৰে পিছৰ পৰা কোনো এজন লোক আহিব পৰা নাই বা যাব পৰা নাই আৰু গেটৰ ভিতৰত অৰ্থাৎ বাহিৰৰ পৰা যিসমূহ প্ৰশাসনৰ নীতি নিৰ্দেশনা অনুসৰি প্ৰশাসনে খাদ্যবস্তু বা অন্যান্য সামগ্ৰী ইতিমধ্যে যোগান ধৰা হৈছে আৰু মিনিষ্ট্ৰী বিভাগে এটা কথা স্পষ্ট কৰিছে তেওঁ সম্পূৰ্ণ সুস্থ আৰু তেওঁ যি 14 দিনৰ কেবিনেট বা অবজাৰভেশ্যন ৰখা হ'ব সেই অবজাৰভেশ্যনৰ ৰখা হ'বতো সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি ইতিমধ্যে স্পষ্ট কৰিছে আৰু মুঠতে জানিব পৰা অনুসৰি এই মুহূৰ্তত কৰোনা আক্ৰান্ত ৰোগী 18 জনক ইতিমধ্যে ডিছচাৰ্জ দিয়া হৈছে আৰু তাৰ 16 জন ইতিমধ্যে চিকিৎসাধীন হৈ আছে আৰু তাৰে এজনক আজি লখিমপুৰত আৰু এজনৰ সোণাপুৰত হয়তো আজি ডিছচাৰ্জ দিয়া পূৰ্ণ সম্ভাৱনা আছে চাবলৈ যি যায় কমান সুস্থ হৈছে অসমৰ যি পূৰ্ব পৰিস্থিতি সেই পৰিস্থিতি ক্ৰমান্বয়ে ভাললৈ আহিছে বুলি ক'ব লাগিব মই স্পেনিছ গাৰ্ডেনৰ প্ৰসংগ যিহেতু ওলাইছে আৰু স্পেনিছ গাৰ্ডেনৰ কথা ক'ব বিচাৰিম যে 4 তাৰিখে প্ৰথমবাৰৰ বাবে 14 দিনৰ বাবে স্পেনিছ গাৰ্ডেন যিহেতু কৰা হৈছিল আৰু তাৰপিছতে পুনৰ কালি পুনৰ ইতিমধ্যে স্পেনিছ গাৰ্ডেনৰ প্ৰশাসনে পুনৰ ইতিমধ্যে সিজ কৰিছে বা প্ৰশাসনে পুনৰ ইতিমধ্যে 14 দিনৰ বাবে কণ্টেইনমেণ্ট জোন হিচাপে ৰখা হৈছে আচলতে কণ্টেইনমেণ্ট জোনবোৰ থাকে সেইবোৰ জোনত 28 দিনৰ বাবে নিৰীক্ষণ ৰখা হয় আৰু 28 দিনৰ বাবে নিৰীক্ষণৰ বাবে 14 দিন পুনৰ কণ্টেইনমেণ্ট জোন হিচাপে বৃদ্ধি কৰা আছে পাপৰি হয় হিৰক ধন্যবাদ জনাইছো আৰু ইতিমধ্যে আপুনি এইখিনি কথা জনাইছে আৰু এই তথ্য জনাইছে আৰু লগতে আমিও জনাই থওঁ যে মনীষ টিৱালক যেহেতু অনা নহ'ব এই সময়ছোৱাত 14 দিন তেওঁক তাতে ৰখা হ'ব আৰু তাৰ পাছতে স্পেনিছ গাৰ্ডেনে লৈ অনা হ'ব আৰু আনহাতে প্ৰশাসনেও স্পেনিছ গাৰ্ডেনত থকা লোকসকলক যথেষ্ট সহায় সহযোগিতা আগবঢ়োৱা বুলি ইতিমধ্যে আপুনি জনাইছে ধন্যবাদ হিৰক ৰাজ্যৰ মুছলমান সমাজলৈ সাংসদ বদৰুদ্দিন আজমলৰ আহ্বান পবিত্ৰ ৰমজান মাহত ঘৰৰ পৰাই নামাজ পঢ়ক সকলোৱে সমূহীয়া তাৰাবি নামাজৰ পৰিৱৰ্তে ঘৰতে পঢ়ক নামাজ কৰোনা ভাইৰাছ সংক্ৰমণৰ পৰা নিৰাপদে থাকক আজমল সকলোকে সৃষ্টিকৰ্তাই সুকলমে ৰাখক বুলি ইতিমধ্যে বদৰুদ্দিন আজমলে জনাইছে আৰু বদৰুদ্দিন আজমলে কৈছে যে সন্মুখত ইছলাম ধৰ্মীৰ পবিত্ৰ মাহ ৰমজান কিন্তু ঘৰতে থাকি আপোনালোকে নামাজ পঢ়ক আপোনালোকৰ সন্মুখত আহিছো আপোনালোকে জানে ৰমজান মাহ আমাৰ সন্মুখত আছে এইটো আমাৰ মুছলমানৰ কাৰণে সবচে ডাঙৰ এটা মাহ আহি আছে এই মাহৰ ভিতৰত আমি 30 দিন ৰোজা ৰাখো ৰাতি আমি তাৰাবিৰ নামাজ পঢ়ো তাহাজ্জুদৰ নামাজ পঢ়ো আল্লাহ কৰো পুৰা পৃথিৱীৰ কাৰণে আমি দোয়া কৰো এইটোৰ কাৰণে ৰমজান মাহত সব মানুহ যিসকলে মানুহে বেছি থাকি বেছি মছজিদত যোৱাৰ চেষ্টা কৰে এলে আপোনালোকে জানে আপোনালোকে ইমান দিনৰ পৰা মছজিদৰ পৰা আঁতৰাই আছে কোনো মানুহ মছজিদত যোৱা নাই জুম্মাৰ নামাজো এৰি দিছে আৰু সবে বৰাতো আপোনালোকে মছজিদত যোৱা নাই কবৰস্থান যোৱা নাই এইটো কাৰণে মই আপোনালোকক ধন্যবাদ দি আছো এতিয়া আহিছে আমাৰ ৰমজান মুবাৰক ৰমজানুল মুবাৰক আল্লাহ তাআলা এই বেমাৰৰ পৰা আপোনালোকক বাচাই ৰাখক পুৰা পৃথিৱীৰ মানুহ অসমৰ মানুহ যে কোনো জায়গাত হোক আল্লাহ তাআলা বাচাই ৰাখক আমি সবে দোয়া কৰিব লাগে ঘৰত তাৰাবি আদা কৰক যদি আপোনাৰ হাফিজ নাই আলম তাৰা দি আপোনালোকে আৰম্ভ কৰক ওলামায়ে কেৰামক খুদি লওক তাৰ পিছত আপোনালোকে যেনেকুৱা নামাজ পঢ়িব ইনশাআল্লাহ তাহাজ্জুদৰ নামাজ আমি ঘৰত এনেই পঢ়িব লাগে ঘৰত পঢ়ক দোয়া কৰক পুৰা পৃথিৱীৰ মানুহ কাৰণে পৃথিৱীৰ শান্তিৰ কাৰণে বেমাৰৰ কাৰণে যে এই বেমাৰক আল্লাহ তাআলা পুৰা পৃথিৱীৰ পৰা উঠাই দিয়ক বৰাক উপত্যকাৰ 3খন জিলাৰ পৰিস্থিতিৰ বুজ লয় অগপৰ 3 মন্ত্ৰী অতুল বৰা ফণীভূষণ চৌধুৰী আৰু কেশৱ মহন্তই প্ৰথমে কৰিমগঞ্জত উপস্থিত হৈ জিলা প্ৰশাসন যোগান বিভাগ আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ লগত মিলিত হৈ বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন কৰি জিলাখনৰ শাক-পাচলিৰ অভাৱ ঘটা অঞ্চলসমূহত শাক-পাচলিৰ যোগান ধৰা হ'ব বুলি জনালে কৃষি মন্ত্ৰীগৰাকীয়ে 3 মন্ত্ৰীয়ে এখন বিশেষ বিমান যোগে পুৱা 10:30 বজাত উপস্থিত হৈছিল শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত কৰিমগঞ্জৰ বৈঠকৰ অন্তত হাইলাকান্দি আৰু কাছাৰ জিলাৰ পৰিস্থিতিৰ বুজ ল'বলৈ ৰাওনা হন 3গৰাকী মন্ত্ৰী পুনৰবাৰ জনাইছো বৰাক উপত্যকাৰ 3খন জিলাৰ পৰিস্থিতিৰ বুজ ল'লে অগপৰ 3 মন্ত্ৰী অতুল বৰা ফণীভূষণ চৌধুৰী আৰু কেশৱ মহন্ত প্ৰথমে কৰিমগঞ্জত উপস্থিত হৈ জিলা প্ৰশাসন যোগান বিভাগ আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে মিলিত হয় আৰু বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন কৰি জিলাখনৰ শাক-পাচলিৰ অভাৱ ঘটা অঞ্চলসমূহত শাক-পাচলিৰ যোগান ধৰা হ'ব বুলি জনালে কৃষি মন্ত্ৰী অতুল বৰাই 3 মন্ত্ৰীয়ে এখন বিশেষ বিমান যোগে পুৱা 10:30 বজাত উপস্থিত হৈছিল শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত কৰিমগঞ্জৰ বৈঠকৰ অন্তত হাইলাকান্দি আৰু কাছাৰ জিলাৰ পৰিস্থিতিৰ বুজ ল'বলৈ ৰাওনা হ'ল 3গৰাকী মন্ত্ৰী কিছুমান অসাধু ব্যৱসায়ী এই পৰিস্থিতি তেওঁলোকে বয় বস্তুৰ দাম বৃদ্ধি
সেই পৰ্যন্ত আৰু কিছু সমস্যা হৈছে ধৰক লকডাউনৰ আগতে কিছুমান বস্তুৰ দাম কম আছিল চ'ৰ্চো কম আছিল আজি মচুৰ দাইলৰ চ'ৰ্চ বহুত কম আছিল কিন্তু এতিয়া চ'ৰ্চতে মচুৰ দাইলৰ দাম বাঢ়ি গৈছে আমি চেম্বাৰ্ছৰ প্ৰবচন প্ৰতিনিধি মতা আছিল তেখেতসকলে কৈছিল কিন্তু আমাৰ গভৰ্ণমেণ্টে এখন টাস্ক ফ'ৰ্চ গঠন কৰিছে মুখ্য সচিবৰ প্ৰত্যেক দিনাই আলোচনা হৈছে আজি আৱাসে হৈছে গতিকে এইটো মোটামুটি চ'ৰ্চত কিমান আৰু জিলাবিলাকত কিমান হ'ব পাৰে হোলচেলত মানে কিমান হ'ব পাৰে আৰু ৰিটেইলত কেনেকুৱা হ'ব পাৰে সেইটো আপোনালোকে জানে যে কিমান দূৰলৈ বস্তুবোৰ কঢ়িয়াবলগীয়া হয় সেইটোৰ ওপৰত কেলিচাৰৰ ওপৰত ৰিটেইলৰ কথা নিৰ্ভৰ দেশত লকডাউনৰ মাজতে চুৰাটৰ ৰাজপথত বৃহৎ পৰিমাণৰ ধন ক'ৰ পৰা কেনেকৈ নিজান ৰাজপথত টকা আহিল কোনেও নাজানে উৎকণ্ঠাৰ মাজতে প্ৰশাসনে উদ্ধাৰ কৰিলে ৰাজপথত পৰি থকা ধনখিনি কৰোনা ভাইৰাছৰ সৈতে যুঁজি আছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতো এনে পৰিস্থিতিৰ মাজতো একাংশ লোকে মানুহক ভয় খুৱাবলৈ কৰিছে কেতেবোৰ আচহুৱা কৰ্মকাণ্ড ইন্দোৰত কোনো অজ্ঞাত লোকে চলন্ত গাড়ীৰ পৰা 500, 200 আৰু 1000 টকীয়া নোট পথৰ ওপৰত পেলাই দিয়ে আৰু আঁতৰি যায় পথৰ ওপৰত নোট পেলাই থৈ যোৱা এই ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ কৰোনা সংক্ৰমণৰ আশংকাত পথত পেলাই থৈ যোৱা নোটসমূহৰ পৰা দূৰত্ব বজাই ৰাখি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সকলো নোট হিলেৰে ঢাকি দিয়ে আৰু নগৰ নিগম কৰ্মীৰে চেনিটাইজ কৰে ইয়াৰ পিছতে আৰক্ষীয়ে নোটসমূহ জব্দ কৰে আৰক্ষীয়ে তাত উপস্থিত থকা একাংশ লোককো সোধা পোছা কৰে কিন্তু কোনো তথ্য লাভ কৰিবলৈ সক্ষম নহল আৰক্ষী খাটিপুৰাস্থিত ধৰ্মশালাৰ সমীপৰ ঘাইপথত এখন গাড়ীৰ পৰা প্ৰায় 6480 টকাৰ নোট পেলাই থৈ দিয়ে অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তলা বন্ধৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাইৰ কৃষকৰ হৈছে পানীত হাঁহ নচৰা অৱস্থা কিন্তু ডিব্ৰুগড়ত এখন বিপৰীত ছবি ডিব্ৰুগড়ৰ থলুৱা কৃষকে বিক্ৰী কৰিলে 1,40 লাখ টকাৰ পাচলি লকডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাই কৃষকৰ হৈছে পানীত হাঁহ নচৰা অৱস্থা কিন্তু তাৰ বিপৰীতে ডিব্ৰুগড়ৰ থলুৱা কৃষকে বিক্ৰী কৰিলে 1,40 লাখ টকাৰ পাচলি 27 মাৰ্চৰ পৰা বৰ্তমানলৈকে মুঠ 7,01,235 কিলোগ্ৰাম স্থানীয়ভাৱে উৎপাদিত শাক-পাচলি বিক্ৰী কৰি মুঠ 1.40 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ স্থানীয় কৃষকে ডিব্ৰুগড়ৰ চাহিদা অনুসৰি স্থানীয় কৃষকৰ দ্বাৰা উৎপাদিত শাক-পাচলি ঘৰতে যোগান ধৰাৰ বিশেষ পদ্ধতি গঢ়ি তুলিছে জিলা প্ৰশাসনে আমি যোনদিনাখনৰ পৰা লকডাউন আৰম্ভ হৈছে লকডাউন আৰম্ভ হোৱাৰ পিছদিনাখনৰ পৰা আমি অৰ্ডাৰ উলিয়াই আমি গোটেই ৰাইজক আমি চব্জি যোগান ধৰি আছো তো আমি বগীবিলৰ পৰা ক্ৰয় কৰিছো আমাৰ প্ৰত্যেক কিলোত ধৰি লওক গাড়ী ভাড়া তেনেকৈ কৰি পেলাই প্ৰত্যেক কিলো ধৰি লওক 4 টকা 5 টকা তেনে কৰি আমাৰ আমি জিকা দেখা নাই জিকা আকৰ মাত্ৰ যদি ওলাইছে ধেমাজি যি আপোনাৰ কি অকাজান চিলাপথাৰ সেইটো চাইডে এখন বাইক খুব ক'বলৈ গ'লে মানে 10 কিলো 15 কিলো ওপৰত জিকা ক'তো ওলোৱা নাই দেশৰ প্ৰধানমন্ত্ৰীয়ে লকডাউন ঘোষণা কৰাৰ দুদিন পিছৰে পৰা অৰ্থাৎ 27 মাৰ্চৰ পৰা ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশ মৰ্মে স্থানীয় কৃষকৰ লোকচানৰ দিকটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমে ডিব্ৰুগড় চহৰত আৰু পৰৱৰ্তী সময়ত জিলাখনৰ প্ৰায় অঞ্চলত স্থানীয় কৃষকৰ দ্বাৰা উৎপাদিত শাক-পাচলি সংগ্ৰহ কৰি ঘৰে ঘৰে যোগানৰ ব্যৱস্থা কৰি তোলা হয় এই ব্যৱস্থাৰ অধীনত জিলা প্ৰশাসনে বৰ্তমানলৈকে 355 জন শাক-পাচলি বিক্ৰেতাক ঘৰে ঘৰে গৈ শাক-পাচলি বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে যাৰ মাজত অধিকাংশই হল শাক-পাচলি উৎপাদন কৰা খেতিয়ক কোনো ধৰণৰ মধ্যভোগী নোহোৱাকৈ এই সকল বিক্ৰেতাই শাক-পাচলিৰ যোগান ধৰিছে ডিব্ৰুগড়ত ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে ডিব্ৰুগড়ৰ শেহতীয়া পৰিস্থিতিক লৈ পল্লৱ কুমাৰ ঝাৰ মন্তব্য যিমান প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছ আছে আমাৰ জিলাৰ সেইবিলাকৰ লিষ্টিং কৰিলোঁ
আৰু আমাৰ সাপ্লাই চেইন লগত হেবিলাকৰ টাই আপ কৰালো অলমোস্ট 300+ আমাৰ ডোৰ টু ডোৰ ভেজিটেবল ভেন্ডিং ষ্টাৰ্ট হ'ল আৰু যিমান প্ৰগ্ৰেছিভ ফাৰ্মাৰ আহিছিলে হেবিলাকৰ আমি যে উৎপাদন হয় এটো আমি লবলৈ ষ্টাৰ্ট কৰিলো তো মোটামুটি বহুত ভালে এটা ৰিজাল্ট আমি পাইছো লোকেল ফাৰ্মাৰ্স ভালকে প্ৰফিট কৰিছে এবাৰ আৰু বহুত মান ফাৰ্মাৰ্স যে আগত মানে বিজনেস কমাৰ্শিয়াল লাইনত যোৱা নাছিলে হেবিলাক এবাৰ চান্স পাইছে কমাৰ্শিয়াল লাইনত যাবলৈ আৰু অলমোস্ট 1.4 crores শাক পাচলিৰ উৎপাদন মানে বিক্ৰী হৈছে আৰু কিছুমান প্ৰগ্ৰেছিভ ফাৰ্মাৰ্স আমি পাইছো যে মানে 1.5 লাখ 2 লাখ টকা নিচনাও মাত্ৰ 10 দিন ভিতৰত এটা প্ৰফিট কৰিছে ভাল পাইছো যে ইমান বিপদ মাজতো আমি এটা দুটা কিবা পজিটিভ নিউজ পাবলৈ বা পজিটিভ বস্তু ফৰ ফিউচাৰ যে আমি হাতত ল'ব পাৰোঁ এইভাবে পাইছো আৰু মই আশা কৰোঁ যে আমাৰ ফালে পৰাও যিমান সহায় কৰিবলগীয়া আছিলে আমি আমাৰ চেষ্টাত কৰিলো খবৰ অব্যাহত থাকিব সময় পুনৰ বিৰতি লকডাউনৰ সময়ত বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰঙিয়াৰ হাছানটুকৰ খেতিয়কসকল পথাৰত নষ্ট হৈছে ৰবি শস্যসমূহ বিক্ৰীৰ সময়ত বজাৰ বন্ধ হৈ থকাৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে কৃষকসকল যাৰ ফলত এতিয়া পথাৰতে পচিবলৈ ধৰিছে বিলাহী ৰঙালাও বন্ধাকবি বেঙেনা ভেন্দি জিকা তিয়হকে ধৰি বিভিন্ন শাক-পাচলি কষ্টৰে কৰা শাক-পাচলিসমূহ বিক্ৰী কৰিব নোৱাৰি এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে এই সকল কৃষক ৰাইজে ইনামুল ইছলামৰ প্ৰতিবেদন আগবঢ়াইছে সমগ্ৰ ৰাজ্যত এতিয়া লকডাউন মই আছো এতিয়া ৰঙিয়াৰ হাছানটুকাত খেতিয়কসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছে লকডাউনৰ ফলত যিসকল খেতিয়কে কৃষি কৰিছিল সেইসকল এতিয়া গেলি পচি যাবলৈ আৰম্ভ হৈছে যাৰ বাবে কৃষকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে আমাৰ লগত খেতিয়ক আছে তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা সমস্যা আছে আপোনাৰ আমাৰ ডাঙৰ সমস্যা হৈছে কাৰণ আমি খেতিখিনি কৰিছোঁ আকৌ বেচপাৰো এতিয়া আমাৰ কেনেকুৱা পৰিস্থিতি হৈছে এতিয়া আমি আকৌ বেচপাৰো আমি বজাৰ তজাৰ আকৌ খোলা নাই চৰকাৰে আমাক কি অসুবিধাত পেলাইছে এতিয়া ধৰক আমাৰ চলি পলি লৈ পেলাই আমি চলিব নোৱাৰোঁ এনেকুৱা পৰিস্থিতি হৈছে আমাৰ বন্ধাকবি আছে বিলাহী আছে স্কচ আছে ভেন্দি ভোল জিকা এইবিলাক আমি কোনো বজাৰত উঠাব নোৱাৰোঁ মানুহখিনিক আমি দিব নোৱাৰোঁ গতিকে আমাৰ চলা বৰ সমস্যা হৈছে গতিকে সেইখিনি যদি চৰকাৰে আমাক কিবা অলপ সহায় হয় জড়িত কৰিলে হয় তেতিয়া আমি অলপ ভাল পালোঁ হয় এতিয়া ধৰক আমি কিবা লোন চোন লৈ পেলাই চব্জিখিনি কৰিলোঁ সেইখিনি এতিয়া আমি বেচিব নোৱাৰোঁ এতিয়া ধাৰখিনি আমি কেনেকৈ মাৰিম এতিয়া চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ যাতে আমাৰ কিবা অলপ তেখেতে অলপ নজৰ দি পেলাই আমাৰ দেখি অলপ চাই ঋণখিনি মাৰাৰ কাৰণে কিবা অলপ সুবিধা দিয়ে আমাক অতি দৰিদ্ৰ পৰিয়ালৰ এইসকল লোকে খেতি কৰি কোনোমতে পৰিয়াল পোহপাল দি আছিলে আৰু ইয়াত লকডাউনৰ ফলত বৃহৎ সমস্যাৰ সন্মুখীন হৈছে ইয়াক গেলি পচি যাবলৈ আৰম্ভ হৈছে বিলাহী লাও জিকা ফল সকলো ধৰণৰ খেতি কৰিছিলে আৰু ইয়াত এক গৰু ছাগলী খুৱাবলৈ বাধ্য হৈছে আমাৰ লগত আন এগৰাকী খেতিয়ক আছে তেখেতৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব মই তাৰমানে 3 বিঘা মাটি লাও কৰিছোঁ এতিয়া মোৰ ঘৰত লাও পচি আছে খেতিত পচি আছে আকৌ অৱস্থা নাই তাৰমানে তোমাৰ ঋণ কৰি আমি খেতি কৰিছোঁ এতিয়া আমাৰ আকৌ ধৰিব লগা কোনো হালে নাই আৰু এতিয়া আমাক চৰকাৰ যদি কিবা এটা হেৰি কৰি লাগে অলপ চালাগে অলপ ভাল আছিল আৰু একদম অৱস্থা নাই আৰু আমাৰ খেতিয়কৰ ইমান পৰিস্থিতি খুব বেয়া হৈছে যেনেকৈ ভেন্দিটো দুদিনত হোৱাৰ পিছতে ভেন্দিটো বুঢ়া হৈ যায় বুঢ়া হৈ যোৱাৰ পাছত বেচা নাযায় বেচা নগ'লে মানে ইমান টকা লোকচান হয় খেতি কৰাতে 1 বিঘা খেতিত মোটামুটি ধৰক মানে 2,000-3,000 টকা সাৰ দিব লাগে একেবাৰে ইমান টকাৰ সাৰ চাৰ আনি পেলাই যদি দি পেলাই যে বস্তুখিনি বেছি দিব নোৱাৰোঁ ইমান কষ্ট কৰি বিনিময়ত যদি আমাৰ চব বস্তু লাভৱান বস্তুবিলাক বিফল হৈ যায় আমি ঋণ লোৱা বস্তুবিলাক ক'ৰ পৰা দিম এইটোতো কোনো মানে আমি কোনো হেৰি দেখা নাই যেনেকৈ চৰকাৰে যদি এইটো ক'লে চব্জিখিনি যদি অন্তত বজাৰত বেচিব দিব পাৰিলে তেতিয়া আমি বহুত সুখী হ'লোঁ হয় লকডাউনৰ ফলত যি জনজীৱন স্তব্ধ হৈ পৰিছে কৃষকসকলে চৰকাৰৰ ওচৰত আহ্বান জনাইছে হয়তো এদিন দুদিনৰ বাবে কৃষকসকলক অলপ সুবিধা দিয়ক আৰু সেই খেতিসমূহ ইয়াত বজাৰলৈ নি বিক্ৰী কৰাৰ সুবিধা দিয়ক কাৰণ এই পৰিয়ালসকলে ইয়াত একমাত্ৰ জীৱিকা হৈছে খেতি আৰু খেতিৰ দ্বাৰা ইয়াত সকলোৱে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে আৰু যথেষ্ট অসুবিধাৰ সন্মুখেৰে এনেদৰে দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে কৃষকসকল তলাবন্ধৰ বাতৰি শেষ অংশলৈ উভতি আহিছো গোলাঘাটৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি নিশা অহা ধুমুহাজাকে গোলাঘাটৰ বিভিন্ন অঞ্চলত চলালে ধ্বংসলীলা বেজবৰুৱা চাৰিআলি থানা চাৰিআলিত প্ৰকাণ্ড গছ উভালি পৰাত ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা লগতে ভাঙি চুৰমাৰ হয় কেইবাটাও পৰিয়ালৰ বাসগৃহ গোলাঘাটৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ ঠায়ে ঠায়ে উভালি পৰিল প্ৰকাণ্ড গছ কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি চুৰমাৰ হৈ যায় আৰু ইয়াত ধ্বংসলীলা চলালে ধুমুহাই গোলাঘাটৰ দৃশ্য দেখুৱাইছো ব্যাহত হৈ পৰিছে এতিয়া বিদ্যুৎ সেৱা ঠায়ে ঠায়ে গছ ডাঙৰ গছ প্ৰকাণ্ড গছ উভালি পৰিছে
আৰু যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে ঘৰৰ মুঠ চুৰি যোৱা বুলি জানিব পৰা গৈছে বিভিন্ন ঠাইৰ পৰা ক্ষতি হোৱা খবৰ আহি পৰিছে এই মুহূৰ্তত আমি দেখুৱাইছো গোলাঘাটৰ দৃশ্য ফলত গছ এডাল ৰাস্তাত বাগৰি পৰিছে আমি লগে লগে খবৰ পাই আহিছোঁ এতিয়া আমি ৰুটটো ক্লিয়াৰ কৰিবৰ কাৰণে আহিছোঁ অলৰেডি ফৰেষ্টৰ মানুহ আমি ইনভাইট কৰিছোঁ তেওঁলোক আহিব SDFৰ মানুহ আহিব ইলেক্ট্ৰিচিটি মানুহ আহিব তেওঁলোকে প্ৰতিকাৰ ব্যৱস্থা বিভিন্ন স্থানত পৰিছে মানুহৰ ক্ষতি হৈছে নেকি মানুহৰ ক্ষতি বৰ্তমানলৈকে হোৱা নাই দোকান পোহাৰ ভাঙিছে কাৰেণ্টৰ এইখিনিততো ধুমুহাই ধ্বংসলীলাৰ সৃষ্টি কৰিলে দুধনৈটো ধুমুহাৰ তাণ্ডৱত তছনছ হৈ পৰিল দুধনৈৰ বহু গাঁও পুৱতি নিশা অহা কাল ধুমুহাই উৰুৱাই নিলে কেইবাটাও বাসগৃহৰ টিন পাত ভাঙি গ'ল কেইবাটাও পৰিয়ালৰ বাসগৃহ দুধনৈৰ জনাইমাৰী আৰু গোৱাবাৰী বিস্তৰ ক্ষতি সাধন কৰে ধুমুহা আৰু শিলাবৃষ্টিয়ে দুয়োখন গাঁৱতে প্ৰায় 30টাকৈ পৰিয়ালৰ বাসগৃহৰ ক্ষতি সাধন হয় এই ধুমুহা ইমানেই ভয়ংকৰ আছিলে যে ঘৰৰ বেৰ ভাঙি বিচনাত পৰাৰ ফলত প্ৰথমে প্ৰাণ ৰক্ষা পৰে এহাল দম্পতি আনহাতে গোৱাবাৰী গাঁৱত প্ৰকাণ্ড গছ বিদ্যুতৰ খুঁটা উভালি পৰাত বিস্তৰ ক্ষতি সাধন হয় দুধনৈৰ দৃশ্য দেখুৱাইছো ৰাস্তাতে মুন্ধা খুটি হৈছে মুন্ধাৰ পৰা পালেঙত গৈছে তাৰপিছত পালেঙৰ পৰা এই চকেষ্টাৰ আইনা ভাঙিছে আৰু পালেং ভাঙিছে কেনেকৈ বাচিলে ইটা তাৰ পৰাৰ পিছত পালেঙৰ তলত সোমাইছে পালেঙৰ তলত সোমাওঁতে বোৱাৰীটা আৰু ডাঙৰ ল'ৰাটাক অলপ ইটা এটা গুচাই গুচাই মানে উলিয়াই আনিছোঁ আজি ঘৰৰ বস্তু চব ভিজি গ'ল ভিজি গৈছে কেইটা ঘৰ ভাঙিলে আপোনাৰ তিনিটা আছিল তিনিটাও ভাঙিল তিনিটা ঘৰে ভাঙিছে ইমানে ধুমুহা কাল ধুমুহা আহিছে যোৱাবাৰ ঠিক যেনেকুৱা ধৰণৰ আহিছিল মানে আমাৰ গাঁওখনত মোটামুটি 15-20 ঘৰমান দেখাই পালি যিহেতু মানে এটা ঘৰ DRD ঘৰ যিটো মানে একদম দৰিদ্ৰ ঘৰ এই কৰোণা ভাইৰাছৰ সংকটৰ সময়ত তেহঁতৰ ঘৰত এতিয়া থাকিবলৈ ঠাই নোহোৱা হৈ গৈছে মানে যিটো ঘৰৰ মুধা মানে ৱাল ভাঙি পৰি বিচনাত পৰিছে পিছত যিখন তাৰ আগতে অলপ মানে মানুহখিনি কোনোমতে বাচিছে তাৰ আগতে সিহঁতে পালেঙৰ তলত সোমাইছে সোমোৱাৰ কাৰণে